যেহেতু আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি খবৰ পাইছোঁ যে আমাৰ এই অঞ্চলত কিছুমান মানে দালাল চক্ৰই কিবা দালালি নামত টকা মানে লুণ্ঠন কৰি আছে দুখীয়া ৰাইজৰ পৰা। সেয়ে আমি ধলগুৰি আঞ্চলিক আমচুৰ ফালৰ পৰা ইতিমধ্যে আমি শিঙুৰী আৰক্ষী চকীত মানে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমি আশা কৰিছোঁ এনেকুৱা দালাল চক্ৰ যাতে ভৱিষ্যতত আগবাঢ়ি যাব নোৱাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম, স্থানীয় ৰাইজেও লক্ষ্য ৰাখিব, গাঁওবোৰ আমাৰ লগত আছে। প্লাছ যদি এনেকুৱা আৰু ভৱিষ্যতত তেনেকুৱা হয় তেতিয়া আমি কিন্তু FIR দিবৰ কাৰণে বাধ্য হ'ম এই দুষ্ট চক্ৰৰ কেইটাৰ নামত। হয় হয় অনৈতিক কাৰ্যটো আমাৰ ইয়াৰ পৰা মানে মোটামুটি বাদ হ'ব লাগে, এইটো আমি প্ৰতিবাদ কৰিছোঁ। মানে আমচুৱে কেতিয়াও এইটো মানে 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 অনৈতিক কাৰ্যৰ লগত কেতিয়াও জড়িত নহয় আৰু ভৱিষ্যতেও মানে নাথাকে। আমি ইয়াৰ প্ৰতি মানে সজাগ হৈছোঁ আৰু ভৱিষ্যতে তেনেকুৱা মানে কাম হ'লে আমি দালাল ৰাজ ভৱিষ্যত মানে নচলিব। ইয়াত দালাল চক্ৰ আমি কেতিয়াও মানে সহ্য নকৰোঁ। আৰু ইতিমধ্যে আপোনালোকে কোন আঞ্চলিকৰ পৰা এতিয়া আমি ধলগুৰি আঞ্চলিক আমচুৰ ফালৰ পৰা ইয়াত মানে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ শিঙুৰী আৰক্ষী চকীত। হয় আৰু মোৰ এটাই আপত্তি, আমাৰ গাঁওখন আমাৰ আউটপোষ্টখন শিঙুৰী আৰক্ষী চকী দালালমুক্ত হ'ব লাগে। কোনো ধৰণৰ দালাল যাতে আমাৰ গাঁওখনত আৰু শিঙুৰী আৰক্ষী চকীত আশ্ৰয় নিদিয়ে, এইটো মোৰ আপত্তি।